অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান কি বিষয়ে গুৰুত্ব পালে প্ৰথম পৰ্যায়ৰ প্ৰচাৰত ৰাজনৈতিক নেতাৰ কথা তলওপৰ হৈ আছিল ৰাজ্য প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব কাছাৰ হাইলাকান্দি শ্ৰীভূমি তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট লখিমপুৰ ধেমাজি আৰু শোণিতপুৰত এইকেইখন জিলাৰ ভোটাৰক সদ্য সমাপ্ত প্ৰচাৰত কি ক'লে নেতাসকলে বিজেপিয়ে ক'লে সাংসদ গৌৰৱ গগৈৰ কথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ল'ৰা তিনিটা কথা কৈ দিলে যে পাকিস্তানত মই গৈছিলো নে নাই সেইটোকে অকাই পকাই কিয় থাকে পাকিস্তানত যোৱা নিজৰ কথা সুধিলে তেওঁ পেহেলগামৰ কথা কয় সব মানুহবিলাকতো বুৰ্বক নহয় যোনে টিভি চাইটো বুজিয়ে পায় যে ই চিধা কথা ক'ব খোজা নাই সব 15 দিন পাকিস্তানত থাকি অহাটো হয় নে ইমান ধুনীয়াকৈ নামাজ পঢ়িব ক'ত শিকিলে আমাৰ অসমত আৰু ভাৰততো ট্ৰেইনিং ইনষ্টিটিউট নাই সো 15 দিনতে নামাজ পঢ়ি আহিলে নেকি আপোনাৰ পত্নীয়ে পাকিস্তানৰ এনজিঅ'ৰ পৰা দৰমহা লৈ ভাৰতত যদি কাম কৰে তাতকৈ পাকিস্তানী এজেণ্ট বুলি আৰু কিবা ডাঙৰ প্ৰমাণ লাগে নেকি কংগ্ৰেছে ক'লে মুখ্যমন্ত্ৰীক 26ত উফৰোৱাৰ কথা আজি আপোনালোকক দেখি আমাৰ অসমৰ জনসাধাৰণে সাহস পাইছে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক চাই আজি ৰাইজে সাহস পাইছে যিহেতু বৰ্তমান চৰকাৰৰ অন্যায় বিৰুদ্ধে মাত মাতিবলৈ কিছুমান মানুহে ভয় কৰে কিন্তু আজি যিদৰে কংগ্ৰেছ দলে আজি বৰ্তমান পঞ্চায়ত নিৰ্বাচনত যুঁজিছে অসমৰ জনসাধাৰণে এটা কথা গম পাই গৈছে বেলেগৰ কথা আমি ক'ব নোৱাৰো কিন্তু বিজেপি দলৰ অন্যায় বিৰুদ্ধে সদায় কংগ্ৰেছ দল সংগ্ৰাম কৰিব মানুহ এটা কথা গম পাই গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ অত্যাচাৰৰ পৰা মাত্ৰ এটাই দল অসমৰ জনসাধাৰণক মুক্তি দিয়াব পাৰিব সেয়া হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ মুখতো বিজেপি বিৰোধী বচন 2026 চক আমি বিজেপি সলবই লাগিব যদি 2026 আমি বিজেপি নহৰোঁ তেতিয়াহ'লে অসমত মূল্য বৃদ্ধিৰ কাৰণে মানুহ মৰি থাকিব অকল বস্তুৰ দামৰ কাৰণে মানুহ জীয়াই থাকিব হিন্দু মুছলমানৰ ৰাজনীতিটোৰ বাদেই দিয়ক অকল বস্তুৰ দাম অসমীয়া জাতীয় জীৱনক অন্যায় কৰা অসমৰ সমাজ জীৱনক অন্যায় কৰা বিজেপিক উৎখাত কৰাটোৱে অসম জাতীয় পৰিষদৰ আমাৰ সৈনিকসকলৰ মূল লক্ষ্য যোৱা 9 বছৰ বিজেপিৰ শাসনৰ সময়ত ৰাইজক বিভিন্ন ধৰণে প্ৰতাৰণা কৰিলে বিশ্বাসঘাতকতা কৰিলে ৰাম ঠগন দিলে এতিয়া হাতত অকল 9টা-10টা মাহ আছে 10 মাহৰ পিছতে অসমৰ মাটিৰ পৰা বিজেপিৰ চৰকাৰক পুনিয়ে পোখাই উৎখাত কৰি ব্ৰহ্মপুত্ৰক দলিয়াই পেলাবৰ কাৰণে ইতিমধ্যে ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচনী প্ৰচাৰৰ মাজতে ওলাল নতুন আজমলৰ কথা কোনে ক'লে আপোনাৰ গাঁৱৰ জৰাজীৰ্ণ পথটোৰ কথা এটুপি পানীৰ বাবে কৰা হাহাকাৰ সমাধানৰ কথা ক'বলৈ কাৰো সময় নাই সকলো ব্যস্ত মাথো দিছপুৰৰ সুকুমল গাদীৰ চিন্তা পঞ্চায়ত নিৰ্বাচন যেন প্ৰকৃততে 26ৰ ৱাৰ্ম আপ মেটচহে হ'ল ৰাইজে কিহৰ আশাত ভোট দিব 2 মিনিট সেয়াও স্পষ্ট হৈ আছে শাসক পক্ষৰ বাবে অৰুণোদয় লাখপতি বাইদেৱে ভোটাৰৰ আশা বিৰোধী কিহৰ আশাত ভোট দিব ভোটাৰে চৰকাৰৰ বিৰুদ্ধে থকা ক্ষোভ প্ৰকাশ কৰিবলৈ হয়তো একাংশই ভোট দিব বিৰোধী অপ্ৰিয় হ'লেও দিছপুৰ যাৰ পঞ্চায়ত তাৰ এয়াই প্ৰতিটো পঞ্চায়ত নিৰ্বাচনৰ অঘোষিত সূত্ৰ নিউজ ডেস্ক ৰিপোৰ্ট এনি টুডে